নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান আৰাধ্যা তই উভতি আহিলি কিয় একো নকওঁ কিয় কি হৈছে আভা আৰাধ্যাৰ জীৱনত অনিৰুদ্ধৰ অধ্যায়টো আজি সমাপ্তি ঘটিল শান্তনু তোক এটা কথা ক বেয়া নাপাবি ক মোৰ ডিভোৰ্চ নোহোৱা পৰ্যন্ত তই যাতে মোক লগ নকৰ মই নিবিচাৰোঁ মানুহে আমাৰ এই সম্পৰ্কক লৈ প্ৰশ্ন কৰক মানুহৰ কথাটো জানোৱেই ক'ব ডিভোৰ্চ হোৱাই নাই হানৰ লগত সম্পৰ্ক আৰম্ভ হ'লেই খুৰীয়ে ক'লে তই বোলে কিবা চাকৰি কামত ওলাই গৈছিলি কাইলৈৰ পৰা জইন কৰিম প্লিজ প্ৰিয়া বিশ্বাস দিয়া মোক বিশ্বাস দিয়া যে তুমি মোক বিয়া পাতিবা তেনেহ'লে এটা কাম কৰোঁ আমি আজিয়ে বিয়া পাতোঁ কোনে গম নোপোৱাকৈ মন্দিৰত মই আজিয়ে তোমাৰ শিৰত সেন্দুৰ দিম হাঁহিলা যে তুমি মই মন্দিৰত গৈ বিয়া পাতা আৰু সৰুতে কইনা দৰা খেলা একেই কথা তোমাৰ এগৰাকী পত্নী আছে তাৰ পাছতো 10 বাৰ বিয়া কৰালেও সেই বিয়া অবৈধ মই তোমাৰ পত্নী হোৱাৰ অভিনয়হে কৰিব পাৰোঁ কিন্তু পত্নী হ'ব নোৱাৰোঁ যেতিয়ালৈকে আৰাধ্যা আছে তেনেহ'লে কি বিশ্বাস দিব লাগে কোৱা মই যি বিচাৰোঁ দিব পাৰিবা তোমাৰ ডিভোৰ্চ হোৱাৰ আগতে মই তোমাৰ সন্তানৰ মাক হ'ব বিচাৰোঁ লা তাইক ক'লে আৰু তই কেতিয়াও দেখা নিদিওঁ বুলি কৈ আহিলি লা আৰাধ্যা তোৰ এতিয়া হ'বলগীয়া পত্নী তই তাইৰ ওপৰত অধিকাৰ দেখুৱাব পাৰ কিমান বছৰ তাইক তই ভাল পালি কিমান ট্ৰেজেডি পালি এতিয়া সুযোগ এটা পাইছ তাইৰ ওচৰ চপাৰ আৰু তই আৰাধ্যাই বিচৰা নাই আৰু ভাবিব গ'লে ঠিকেইতো মানুহে কি ভাবিব বাদ দেও মানুহৰ কথা আৰাধ্যাই গিৰিয়েকৰ দেখোন বেলেগ এজনীৰ লগত গম পাওঁ সিহঁতৰ কথা বেলেগ আৰু আৰাধ্যাৰ বেলেগ লা সেইবোৰ একো নহয় সঁচা এইটোৱে আৰাধ্যাই নিজে তাইটোক জীৱনত বিচৰা নাই লা যদি এইবাৰো আৰাধ্যাক হেৰুৱাব বিচাৰিছ তই এনেকৈ বহি থাক আৰে তই যদি আৰাধ্যাক পত্নী হিচাপত চাব বিচাৰ তই তাইৰ ওচৰ চাপিব লাগিব তেতিয়াহে তাই তোক বুজিব মই নোৱাৰোঁ যি যেনেকৈ আছে তেনেকৈ থাকক আৰাধ্যাক মই মোৰ জীৱনত আঁচুৰি আনিব বিচৰা নাই মই বিচাৰোঁ তাই মোৰ জীৱনলৈ নিজেই আহক মোৰ মৰমবোৰ বুজক ধৈত তোক বুজাই লাভ নাই এইবাৰ যদি আৰাধ্যা গুচি যায় মোৰ ওচৰত কান্দিবলৈ নাহিবি ধৈত অসম্ভৱ তুমি কি কথা কৈছা প্ৰিয়া
এনেকুৱা অসামাজিক কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। তেনেহ'লে ওলাই যোৱা ইয়াৰ পৰা। প্ৰিয়া, মোৰ গৰ্ভত তোমাৰ সন্তান থাকিলেহে কমচে কম মোৰ বিশ্বাস হ'ব যে তুমি মোক এৰি নিদিয়া। নহ'লে বিশ্বাস নহয় অনিৰুদ্ধ। মোৰ পৰা তুমি আন কিবা বিচাৰা প্ৰিয়া? মোৰ ভালপোৱাৰ প্ৰমাণ দিবলৈ মই যিকোনো মূল্য দিবলৈ সাজু আছোঁ। পত্নী মানে অৰ্ধাংগিনী, মানে আধা অংশ। সকলোতে তোমাৰ আধা অধিকাৰ। যদি মোক বিশ্বাস দিব বিচাৰা, মোকো তোমাৰ আধা অধিকাৰ লাগে। তোমাৰ নামত থকা সকলোবোৰ ধন সম্পত্তি আৰু কোম্পানীৰ আধা অংশ মোৰ নামত কৰি দিয়া। এনেওতো পত্নী হয় মই এইবোৰ অধিকাৰ পামেই। গতিকে এতিয়াই যদি মোৰ নামত সকলো কৰি দিয়া, মই তেতিয়াহে বুজিম যে মই তোমাৰ খন্তেকীয়া আকৰ্ষণ নহয়। সঁচাকে তুমি মোক পত্নী হিচাপে বিচাৰা। মই জানো তই নাযাও বুলি। যিখন চহৰে তোৰ সুখবোৰ গোটেই কাঢ়ি নিলে সেইখন চহৰলৈ তই উভতি যাব নোৱাৰ। দীক্ষিতা, তই মাথো কথাবোৰ কাকো নকবি। কিয়? মানুহে দ্বিতীয় বিবাহ নকৰে নেকি? সেইটো কথা নহয় মা। সিহঁতে প্ৰিয়াক চিনি পায় আৰু এজনীয়েতো কৈছে প্ৰিয়া হেনো ভাল ছোৱালী নহয়, পইচা লোভীয়া। চাৰিমলি, সেয়া তোৰ দাদাৰৰ জীৱন। যাওঁ দে, তয়ো আহিবিচোন কেতিয়াবা। হ'ব দে, আহিম। মই জানো তই নাযাও বুলি। যিখন চহৰে তোৰ সুখবোৰ গোটেই কাঢ়ি নিলে সেইখন চহৰলৈ তই উভতি যাব নোৱাৰ। দীক্ষিতা, তই মাথো কথাবোৰ কাকো নকবি। চিন্তা নকৰিবি, কাকো নকওঁ। ভগৱানৰ ওচৰত তোৰ বাবে প্ৰাৰ্থনা জনাম। আহো দে। দেৱ, হয় ছাৰ। ইমিডিয়েট মোক লগ ধৰা। ঠিক আছে ছাৰ। ক'ত লগ কৰিম? মই অফিচলৈ গৈ আছোঁ। ঠিক আছে ছাৰ। কি হ'ল? ইমান সোনকালে টিউচন শেষ হ'লনে? কি হ'ল? একো নকওঁ কিয়? এটা ক্লাছ কৰি আৰু নকৰিলোঁ। কিয়? আটাই দাদাৰ কথা গম পাইছে। কিয়? মানুহে দ্বিতীয় বিবাহ নকৰে নেকি? সেইটো কথা নহয় মা। সিহঁতে প্ৰিয়াক চিনি পায় আৰু এজনীয়েতো কৈছে প্ৰিয়া হেনো ভাল ছোৱালী নহয়, পইচা লোভীয়া। চাৰিমলি, সেয়া তোৰ দাদাৰৰ জীৱন। প্ৰিয়া ভাল হওক বেয়া হওক, তাৰ পৰিণাম সি নিজেই ভুগিব। আমাৰ দায়িত্ব হ'ল তাৰ পচন্দক স্বীকৃতি দিয়া। ছাৰ,
তোমাক এটা দায়িত্ব দিব বিচাৰিছোঁ কওক ছাৰ মোৰ কোম্পানীত দুভাগ কৰিব লাগিব মানে ছাৰ মানে মোৰ কোম্পানীৰ ওনাৰশ্বিপ 50% প্ৰিয়াৰ হাতলৈ যাব আৰু 50% মোৰ হাতত থাকিব কাগজ পত্ৰবোৰ সোনকালে ৰেডি কৰা কিয় ছাৰ কিয় মানে প্ৰিয়া মোৰ হ'ব লগা পত্নী গতিকে ইয়াত কোনো কিয়ৰ প্ৰশ্ন নাথাকে কামখিনি সোনকালে প্ৰচেছ কৰা ঠিক আছে ছাৰ বঢ়িয়া মানে তুমি লাখপতি হৈ গ'লা কিন্তু এই কামটো কৰিলা কেনেকৈ মানে অনিৰুদ্ধ কেনেকৈ মান্তি হ'ল সৰুতে আইতাই ৰামায়ণৰ সাধু শুনাইছিল ৰাণী কৈকেয়ীৰ চৰিত্ৰটো মোৰ বৰ প্ৰিয় তাৰ পৰা অলপ অনুপ্ৰেৰণা লৈ এই কামটো কৰিলোঁ বাৰু এটা কথা কোৱাচোন সম্পত্তিৰ আধাখিনি অংশ তুমি পাই যাবা কিন্তু তাৰপিছতো যদি অনিৰুদ্ধই তোমাক বিয়া নকৰায় তেতিয়া কি কৰিবা সম্পত্তি গঢ়িবলৈ বছৰ বছৰ লাগে তাৰ দৰে হাজাৰজন অনিৰুদ্ধ মোৰ নামত পাগল হৈ আছে ঠিকে আছে দে ছোৱালী মানুহৰ জীৱনত এনেও কোনো বান্ধৱীৰ প্ৰয়োজন নাই এজনী বান্ধৱীয়েতো তোৰ জীৱনটো শেষ কৰি পেলালে মা তই কি ভাবিছ দীক্ষিতা তোৰ খবৰ ল'বলৈ আহিছে নাই অহা তই কিমান দুখত আছ সেইটো চাবলৈ আহিছে মানুহ জীৱশ্ৰেষ্ঠ হ'লেও মানুহৰ এটাই দুৰ্বলতা আছে যি অন্য জীৱ জন্তুৰ নাই কি আবেগ আবেগে মানুহক সদায় মিছা ছবি দেখুৱায় তোৰ বান্ধৱীজনী গ'ল নেকি গ'ল ভাত খাই যাবলৈ নকলি কেলে ওচৰতে পেহীয়েকৰ ঘৰ তাতে খাব বুলি অঁ ঠিকে আছে দে ছোৱালী মানুহৰ জীৱনত এনেও কোনো বান্ধৱীৰ প্ৰয়োজন নাই এজনী বান্ধৱীয়েতো তোৰ জীৱনটো শেষ কৰি পেলালে মা তই কি ভাবিছ দীক্ষিতা তোৰ খবৰ ল'বলৈ আহিছে নাই অহা তই কিমান দুখত আছ সেইটো চাবলৈ আহিছে এইখন পৃথিৱীত নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু কোনো নাৰীয়ে আন নাৰীৰ সুখ হোৱাটো নিবিচাৰে তুমিওতো নাৰী মা তুমিও তেনেকুৱা নেকি তুমিও বিচৰা নেকি মোৰ লগত যি হ'ল আশে পাশে থকা ছোৱালীবোৰৰ লগতো সেয়াই হওক সিহঁতৰো গিৰিয়েকবোৰ আন ছোৱালীৰ প্ৰেমত পৰক যাতে সংসাৰখন ভাঙে মানিছোঁ মই বেয়া চিন্তা কৰি থাকোঁ কিন্তু কি কৰিম ভাল চিন্তা কৰিব নোৱাৰা হৈছোঁ দুখ কষ্টৰ মাজত ভাল চিন্তা কৰিব নোৱাৰিম মই ভাল চিন্তা কৰিব পাৰিছোনে তুমিও পাৰিবা কিন্তু এই গোপন কথাবোৰ তুমি মোক কিয় কৈছা কাৰণ মই অকলে যুঁজিব নোৱাৰিম এই যুদ্ধত এগৰাকী মোক সেনাপতি লাগিব তুমি কেনেকৈ জানিলা যে মোৰ তোমাৰ সেনাপতিৰ হোৱাৰ যোগ্যতা আছে যোগ্যতা এতিয়ালৈ প্ৰমাণ হোৱা নাই তুমি তোমাৰ যোগ্যতা নিজেই প্ৰমাণ কৰিব লাগিব ঠিক আছে মই সাজু আছোঁ কোৱা কি কৰিব লাগে আৰাধ্যা এতিয়া অনিৰুদ্ধক ভাল পায় মই অনুভৱ কৰিছোঁ
তুমি এনেকুৱা কিবা এটা কৰা যাতে আৰাধ্যা অনিৰুদ্ধক ঘিণ কৰা হওক। ইমান সৰু কামেৰে তুমি মোৰ যোগ্যতা জুখিব বিচাৰিছা? হৈ যাব, যদি মই কওঁ তুমি এই কামটো আজিয়ে কৰি দিব লাগিব। হৈ যাব। মইতো দিন ৰাত এইবোৰ কামেই কৰি থাকোঁ, সঁচাক মিছা আৰু মিছাক সঁচা। বাট কেনেকৈ কৰিবা? মানুহ জীৱশ্ৰেষ্ঠ হ'লেও মানুহৰ এটাই দুৰ্বলতা আছে, যি অন্য জীৱ জন্তুৰ নাই। কি? আৱেগ। আৱেগে মানুহক সদায় মিছা ছবি দেখুৱায়। এক্সকিউজ মি। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি জুৰিয়া